সোণালী জয়ন্তী বৰ্ষত মধুপুৰৰ গোসাই কমল উচ্চতৰ মাধ্যমিক বিদ্যালয় গৌৰৱ উজ্জ্বল সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে লখিমপুৰ জিলা অসম অৰুণাচল সীমান্তৱৰ্তী মধুপুৰ অঞ্চলৰ অগ্ৰণী শিক্ষা অনুষ্ঠান গোসাই কমল উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইতিমধ্যে বিদ্যালয়খনে বৰ্ষজোৰা কাৰ্যসূচীৰে সোণালী জয়ন্তী মহোৎসৱ উদযাপনৰ প্ৰস্তুতি চলাইছে। অহা 10 এপ্ৰিলত বৰ্ষজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰিছে। সেই উপলক্ষে আজি বিদ্যালয়খনৰ পৰা উলিওৱা হয় সজাগতামূলক বিশাল বাইক ৰেলী। উদযাপন সমিতিৰ সভাপতি তথা অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেডৰ অধ্যক্ষ দেৱানন্দ হাজৰিকাই উদ্বোধন কৰা বাইক ৰেলীটোত বিদ্যালয়খনৰ শিক্ষকসকলৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। মনত অকণো সন্দেহ নাই যে এই অনুষ্ঠানটো এক জাকজমকীয়া অনুষ্ঠান হ'ব। যে এখন বিদ্যালয়ৰ প্ৰতি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ অন্তৰত কেনেকুৱা সুন্দৰ স্থান থাকে তাকে সূচাইছে। অনুষ্ঠানটাত সাফল্য মণ্ডিত কৰাত সহায়ৰ হাত আগবঢ়ায়। আমি আশা ৰাখিছোঁ অহা 10 এপ্ৰিল বৃহস্পতিবাৰে গোসাই কমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদ্বোধনী অনুষ্ঠান আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ মুখামুখি অনুষ্ঠানত এই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ লগতে গোসাই কমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে এই বাইক ৰেলীৰ উদ্দেশ্য হৈছে আমাৰ ৰাইজক সজাগ কৰা আৰু এইটো আজি এই সোণালী জয়ন্তী উৎসৱৰ এটা প্ৰথম অনুষ্ঠান হয়। আৰু এই প্ৰথম অনুষ্ঠানত আমি যি দেখিছোঁ আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে ইয়ালৈ আহি আৰু এই স্কুলৰ প্ৰতি মৰম থকা সকলো অভিভাৱক ইয়ালৈ আহি যি আগ্ৰহ দেখুৱাইছে, সঁচাকৈ আগন্তুক দিনবিলাকত আমি এই সোণালী জয়ন্তী বছৰটো বৰ সুন্দৰভাৱে পালন কৰিম। অহা 10 তাৰিখে যি আমাৰ উদ্বোধনী অনুষ্ঠান আছে তালৈ আমাৰ অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ কৰা হৈছে আৰু কালি মই তেখেতক লগ পাইছিলোঁ, তেখেতে ইয়ালৈ আহিম বুলি পেলাই কৈছে। গতিকে শিক্ষামন্ত্ৰী মহোদয়ৰ অহাৰ লগে লগে আমাৰ এই অনুষ্ঠানটোৰ প্ৰতি অকল কেৱল সোণালী জয়ন্তীয়েই নহয়, স্কুলখনৰ উন্নয়নৰ ক্ষেত্ৰতো কিবা কিবি আমি আশা কৰিব পাৰোঁ। গতিকে এটা ভাল দিনলৈ আমি আগবাঢ়ি গৈ আছোঁ বুলি ভাবিছোঁ। সকলোৰে মনত আগ্ৰহ আছে, সকলোকে অভিনন্দন জনাইছোঁ। এটা ভাল বছৰ সোণালী জয়ন্তী বছৰ হিচাপে আমি পালন কৰিবলৈ সক্ষম হ'ম বুলি ভাবিছোঁ। বছৰজোৰা কাৰ্যসূচীৰে বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচীসমূহ ছাত্ৰ ছাত্ৰীসকলৰ লগত জড়িত বিদ্যায়তনিক দিশসমূহ সামৰি আমি কাৰ্যসূচীসমূহ পালন কৰা যাব। বিশেষকৈ আমি উদযাপন সমিতিৰ লগত জড়িত প্ৰাক্তন শিক্ষাৰ্থী সমন্বয় সমিতি হৈ আজি এই বাইক ৰেলীটো আমি অনুষ্ঠিত কৰিছোঁ। ইয়াৰ জৰিয়তে গোসাই কমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি যোৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰী অসমৰ, ভাৰতবৰ্ষৰ, পৃথিৱীৰ বিভিন্ন কোণত যেনেকৈ আছে সকলোকে আমি দৃষ্টি আকৰ্ষণ কৰিছোঁ। যদিওবা সকলোৰে ওচৰলৈ আমি ব্যক্তিগতভাৱে যোৱাৰ বা ব্যক্তিগতভাৱে যোগাযোগ কৰাৰ আমাৰ এটা ইচ্ছা আছিলে, সময়ৰ নাটনিৰ বাবে নোৱাৰিলোঁ। তথাপিও আমি চেষ্টা অব্যাহত ৰাখিছোঁ আৰু আগন্তুক দিনবোৰত কাৰ্যসূচীসমূহত আমাৰ যাতে সৰ্বসাধাৰণ ৰাইজো আমাৰ লগত সংলগ্ন হৈ থাকে, আমাৰ লগত সম্পৃক্ত হৈ থাকে, তাৰ বাবে আমি এই বাইক ৰেলীৰ জৰিয়তে আমি আহ্বান জনাম। সকলোৱে যাতে আমাক উৎসাহিত কৰে আৰু এই কাৰ্যসূচীসমূহ আমি যি বৰ্ণাঢ্যভাৱে পালন কৰাৰ চেষ্টা কৰিছোঁ, অনাগত দিনত যাতে আমি সফল হওঁ। ফুল কাৰ্যসূচী আমাৰ বছৰজোৰা হ'ব, সেয়া নিৰ্ণয় কৰিব অহা 10 এপ্ৰিলত অনুষ্ঠিত হোৱা আমাৰ মুখামুখি প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ যি মুখামুখি অনুষ্ঠান আছে। আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে গোটেই বছৰটোৰ কাৰ্যসূচী কেনেকৈ হ'ব, কি হ'ব, সমূহ ৰূপৰেখা তাতেই আমাৰ নিৰ্ণয় হ'ব আৰু তাত নিৰ্ণয় হোৱা সিদ্ধান্ত অনুসৰি আমি এবছৰীয়া কাৰ্যসূচীসমূহ পালন কৰিম। 2025 বৰ্ষতো আমি গোসাই কমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্ত বৰ্ষ হিচাপে উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। আজি সজাগতামূলক মটৰচাইকেল ৰেলী আছে।
ইয়াৰ দ্বাৰা আমাৰ গোটেই অঞ্চলটোত যাতে আমি সজাগতা আনিব পাৰোঁ এই বৰ্ষটোৰ সম্পৰ্কে। আৰু অহা 10 এপ্ৰিলত আমাৰ উদ্বোধনী সভা আছে, তালৈ আমাৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ অনুজ পেগুদেৱকো আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতো আহিব, বিশিষ্ট অতিথিসকল আহিব, আৰু আমাৰ বিশেষতঃ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ এটা মুখামুখি অনুষ্ঠান আছে, সেয়া যাতে সফলভাৱে হয় তাৰ বাবে সকলোকে আন্তৰিকতাৰে মই নিমন্ত্ৰণ জনালোঁ।